কেইটা কিন্তু মোলৈ থৈ দিবি মই যে কিবা কৈ আছো শুনিছনে নাই আৰু এটা কথা তেলৰ পৰা মাংসটো কেতিয়া উঠাব লাগে সেইটো তই জানিব লাগে তুমি এতিয়া কবা তোৰ ভুল হৈছে যা আৰিয়ানক গৈ ক্ষমা খোজ তাক ঘূৰাই লৈ আহ ঘৰলৈ দৰকাৰ নাই মোৰ তাৰ যাবলৈ মন গৈছে যাবলৈ দিয়া সি যিহেতু নায়েই তাৰ ৰুমটো খালী কৰাই দিয়া মোৰ বন্ধু কেইজনমানৰ সৈতে পাৰ্টি কৰিম সেইটো মানে আৰিয়ানে যদি তোমাক কিবা সোধে উল্টাই তুমি তাকে ফচাই দিবা মই নোৱাৰো দেই সি যদি কি কৰিব খুব বেছি চৰ মাৰিব খাবা খুব বেছি তাতকৈ দাবী ধমকি দিব কিন্তু তুমি তোমাৰ সিদ্ধান্তত অটল থাকিবা তোৰ লগত মোৰ কিছুমান কথা আছে কি কথা নিধি ফোনত ক'ব নোৱাৰি আৰিয়ানক মোৰ বিৰুদ্ধে এখন ভুল ছবি দেখুওৱা হৈছে জাননে তই নিধিক আজি লগ কৰিব নালাগে কিন্তু কিয় দেউতা তই মোক কিয় নুসুধিবি তই মুঠৰ ওপৰত যাব নালাগে বাছ কস্তুৰীক যাবলৈ দিয়ক দেউতা কস্তুৰী তুমি নিধিক লগ কৰিব পাৰা মই বেয়া নাপাওঁ যোৱা আৰিয়ান দেউতা তাইক যাবলৈ দিয়ক মই জানো দেউতা যা তেজছৰ অতপালি দিনক দিনে বাঢ়িব ধৰিছে কেনেকৈ তাক বাধা দিওঁ মা মই নাযাওঁ কি তুমি ৰেডি হৈ থাকা মই তোমাক গৈ লৈ আহিম দাদা এতিয়া মানুহ হৈ থকা নাই থাকিব দিয়া তাক নিজৰ মতে আমি ওলাই যাম ঘৰৰ পৰা তুমি মই আৰু কস্তুৰী তেনেকৈ নকবি আৰিয়ান তই উভতি আহ মোৰ সিদ্ধান্ত সলনি নহয় মা কেনেকৈ যে আৰিয়ানক উভতাই আনিম একো ধৰিব পৰা নাই সেই প্ৰভু দয়া কৰা অকণমান বাট দেখুওৱা তই কি ষড়যন্ত্ৰ কৰাৰ কথা কৈছ নিধি তোৰ বিৰুদ্ধে বহুত ডাঙৰ ষড়যন্ত্ৰ ৰচা হৈছে কস্তুৰী ভালকে বুজাই নকওঁ কিয় কি ষড়যন্ত্ৰ তোমাৰ এয়াই প্লেনিং আছিল নেকি মানে তুমি দেখোন প্ৰতিশোধ বিচাৰিছিলা এয়াই নেকি প্ৰতিশোধ আৰিয়ানৰ কস্তুৰীৰ প্ৰতি থকা যিমানবোৰ মৰম আৰু ভালপোৱা আছে গোটেইবোৰ মই আজি শেষ কৰিম ঘৰখনত চলি থকা খেলি মেলি তেজছৰ সলনি হোৱা স্বভাৱ আৰিয়ানৰ মোৰ প্ৰতি থকা সন্দেহ এই সকলোবোৰ এজন মানুহৰ দ্বাৰাই পৰিচালিত হৈ আছে কি কোনে কৰি আছে ষড়যন্ত্ৰ আমাৰ পৰিয়ালৰ এজন সদস্যই আমাৰ পৰিয়ালৰে সদস্য কস্তুৰী তেওঁ নিবিচাৰে তোৰ জীৱনত সুখ হোৱাটো আৰিয়ানৰ লগত তোৰ সংসাৰখন সুখৰ হোৱাটো কোন সেইজন নকওঁ কিয় নিধি মই ক'লেই জানো তই বিশ্বাস কৰিবি তোক আকৌ মই কিয় বিশ্বাস নকৰিম ধৈৰ্য নাই আৰু মোৰ নিধি প্লিজ ক কোন
আৰিয়ানৰ মাক নিজে তুমি যোৱা কস্তুৰী আৰিয়ানৰ পত্নী হিচাপে তুমি তাৰ কথা শুনিবই লাগিব সেইটোৱে তোমাৰ ধৰ্ম কিন্তু মা আৰিয়ানে যদি ভুল সিদ্ধান্ত এটা লয় সেই ভুল সিদ্ধান্তটো সমৰ্থন দিয়াটো জানো পত্নী ধৰ্ম হ'ব পাৰে আৰিয়ানৰ মাকৰ প্ৰতি থকা মৰমে পুনৰ তাক এইখন ঘৰলৈ উভতাই আনিব তুমি চিন্তা নকৰিবা কিন্তু এই মুহূৰ্তত আৰিয়ানৰ বিৰুদ্ধে গৈ তুমি তোমালোকৰ সংসাৰখন বেয়া নকৰিবা কিছুদিনৰ পৰা তোৰ আৰু আৰিয়ানৰ মাজত যে মনোমালিন্য হৈছে এই সকলোবোৰৰ পৰিকল্পনা তেওঁ নিজেই কৰিছে সেয়া আৰম্ভণিহে তেওঁৰ উদ্দেশ্য আৰিয়ানৰ জীৱনৰ পৰা তোক আঁতৰাই নতুন বোৱাৰী এজনী ঘৰলৈ অনা তুমি দেখিছিলা মোৰ ওপৰত হাত উঠোৱাৰ সময়ত মায়ে মাত মাতিছিলে নে নাই মতা এয়া কেনেদৰে সম্ভৱ নিধি তই চাগে পাহৰি গৈছ আৰিয়ানৰ মাকৰ পচন্দ তই নাছিল মই আছিলো আজিও মোৰ পচন্দ নিধিয়ে তুমি নহয় কাৰণ সংসাৰ এখন চলাবলৈ যি স্থিৰতাত দৰকাৰ সেই স্থিৰতাত তোমাৰ তাত নাই তুমি চঞ্চল কিন্তু আৰিয়ানে তেওঁৰ বিৰুদ্ধে গৈ তোক বিয়া কৰাইছে যাৰ খুব আজিও তেওঁ পাহৰিব পৰা নাই কেনেকুৱা মা কেইজনী যি নিজৰ স্বাৰ্থৰ কাৰণে দুই পুতেকৰ মাজত সংঘাত সৃষ্টি কৰিছে আজি যদি তই নুবুজ পিছত পস্তাবি দাদা সেইজনীয়ে তোৰ সকলো শেষ কৰি দিব আৰু কাহিনী এয়াই নহয় মা সহায় কৰিছে অন্তৰাই মাৰ নিজৰ গোপন ষড়যন্ত্ৰবোৰত সহায় কৰিবৰ বাবে অন্তৰা কিখন ঘৰলৈ আনি লৈছে ঠিক আছে তই মোক মাত্ৰ 2 দিন সময় দে 2 দিনৰ ভিতৰতে মই সকলো প্ৰমাণ কৰি আছো কিন্তু তেতিয়ালৈকে তই এই সকলোবোৰ কথা গোপন ৰাখিব লাগিব এইখিনি সময় যদি তোক কোনোবাই মোৰ বিৰুদ্ধে কিবা কয় তই বিশ্বাস কৰি নলবি কাৰণ সিহঁতক বিশ্বাস কৰা মানেই হৈছে সিহঁতৰ ষড়যন্ত্ৰবোৰ সফল হোৱা
কৰিছোঁ মই এইবিলাক। মই সিহঁতৰ কথা নিজেই শুনিছো। মোৰ বিশ্বাসে হোৱা নাই নিধি, মায়ে মোৰ লগত এনেকুৱা কৰিছে। তোৰ একো ভুল হোৱা নাইতো। ঠিক আছে, তই মোক মাত্ৰ 2 দিন সময় দে। 2 দিনৰ ভিতৰতে মই সকলো প্ৰমাণ কৰি আছো, কিন্তু তেতিয়ালৈকে তই এই সকলোবোৰ কথা গোপন ৰাখিব লাগিব। আৰু তোক এটা অনুৰোধ, এইখিনি সময়ত যদি তোক কোনোবাই মোৰ বিৰুদ্ধে কিবা কয়, তই বিশ্বাস কৰি নলবি, কাৰণ সিহঁতক বিশ্বাস কৰা মানেই হৈছে সিহঁতৰ ষড়যন্ত্ৰবোৰ সফল হোৱা। জাতি কৰিলা মোৰ ল'ৰাৰ ওপৰত কস্তুৰী। একেবাৰে সলনি হৈ গ'ল মোৰ আৰ্যন। তোমাৰ বাবে মোক কথা শুনাব পৰা হ'ল। সি মোক ত্যাগ কৰি ঘৰখন এৰি যাব ক'ব পৰা হ'ল। এইবোৰ কথা তুমিয়ে চাগে তাৰ মূৰত সোমাই দিছা, নহ'লেতো মোৰ আৰ্যনে মোক এৰি যোৱাৰ কথা কল্পনাইতো কৰিব পৰা নাছিলে। আন কোনো নহয়, আৰ্যনৰ মাক নিজেই। তেওঁৰ উদ্দেশ্য আৰ্যনৰ জীৱনৰ পৰা তোক আঁতৰাই নতুন বোৱাৰী এজনী ঘৰলৈ অনা। তই চাগে পাহৰি গৈছ, আৰ্যনৰ মাকৰ পচন্দ তই নাছিলি, মই আছিলো। কিন্তু আৰ্যনে তেওঁৰ বিৰুদ্ধে গৈ তোক বিয়া কৰাইছে, যাৰ ক্ষোভ আজিও তেওঁ পাহৰিব পৰা নাই। আপোনাৰ নামত এটা পাৰ্চেল আছিলে। পাৰ্চেল? হয় মেম, একচুৱেলি মই আপোনাৰ ঘৰৰ এড্ৰেছটো ভালকে বুজি পোৱা নাই, অকণমান বাহিৰলৈ আহিব নেকি? মইতো একো অৰ্ডাৰ কৰা নাই। কিন্তু মেম পাৰ্চেলটো আপোনাৰ নামতে আছিল। আপোনাৰ নামটো অন্তৰা নহয় জানো? হয়। মেম পে'মেণ্টটো কৰি থোৱা আছে। পে'মেণ্টটো কৰা আছে? তুমি যিমানেই চেষ্টা নকৰা কিয় আৰ্যন, কস্তুৰী মন আৰু সলনি কৰিব নোৱাৰে। খুলি দে না। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে হেল্ল'। হেল্ল', হয় মেম, আপোনাৰ নামত এটা পাৰ্চেল আছিলে। পাৰ্চেল? হয় মেম, একচুৱেলি মই আপোনাৰ ঘৰৰ এড্ৰেছটো ভালকে বুজি পোৱা নাই, অকণমান বাহিৰলৈ আহিব নেকি? মইতো একো অৰ্ডাৰ কৰা নাই। কিন্তু মেম পাৰ্চেলটো আপোনাৰ নামতে আছিল। আপোনাৰ নামটো অন্তৰা নহয় জানো? হয়। মেম পে'মেণ্টটো কৰি থোৱা আছে। পে'মেণ্টটো কৰা আছে? হয় মেম, কোনোবাই চাগে গিফ্ট কৰিছে। গিফ্ট? কিনো আছে? নাজানো মেম, কিন্তু পাৰ্চেলটো গধুৰ, কিবা চাগে ভাল বস্তু আছে। ৰ'ব, আপুনি ৰাস্তাতে আছে নহয়? হয় মেম। মই গৈ আছো। ঠিক আছে।
পাৰে তুমি যিমানেই চেষ্টা নকৰা কিয় আৰ্যন কস্তুৰী মন আৰু সলনি কৰিব নোৱাৰে কি কৰিছ তই এইবোৰ আৰে তই বাৰু মোক কিবাকে অপহৰণ কৰিছ নেকি প্লিজ এৰি দে না আৰ্যন দা কিয় এনেকুৱা কৰিছ তই বেছি উল্টা পুল্টা কৰিবি ভৰি দুখনো বান্ধি থম কিয় এনেকুৱা কৰিছ প্লিজ এৰি দে না মোক কি কৰিলোনো মই গম পাবি ৰ কিয় তোক ইয়ালৈ লৈ আহিছো আৰ্যন দা প্লিজ খুলি দে না আৰে আৰ্যন দা খুলি দে না